লক্ষ্মীপুর আসন পুনরুদ্ধার করতে চায় কংগ্রেস। ২৬-এর বিধানসভা নির্বাচনে জেলার ৫টি আসনে পাখির চোখ শিলচর কংগ্রেসের। বিশেষ করে লক্ষ্মীপুর আসন পুনরুদ্ধার করতে চায় কংগ্রেস। গতকাল এক সাংবাদিক সম্মেলনে এমনই দাবি করেন এপিসিসির সাধারণ সম্পাদক তথা শিলচরের ইনচার্জ প্রাঞ্জল ঘাটোয়ার ও জেলা কংগ্রেস সভাপতি সজল আচার্য। কংগ্রেস নেতারা দাবি করেন রাজ্যে ফের ক্ষমতায় ফিরবে কংগ্রেস। তৃণমূল স্তর থেকে দলের সংগঠনকে শক্তিশালী করার কাজ চলছে। অনেক লোক কংগ্রেসে যোগ দিচ্ছেন। বিউরো রিপোর্ট বরাক বিশন। বিভিন্ন ব্লকত সাংগঠনিক সভা আমি কিছুমান কৰিলোঁ। সেই সভাত আমাৰ ব্লকৰ বিষয়ববীয়াসকল, মণ্ডলৰ বিষয়ববীয়াসকল, আমাৰ ব্লকৰ বুথৰ বিষয়ববীয়াসকলৰ লগত আমি আলাপ আলোচনা কৰিছোঁ। আৰু তাৰপিছত আমাৰ যোনবোৰ ব্লকত কিছুমান যদি আমাৰ কাৰ্যকৰ্তাই কাম কৰা নাই বা হেৰি কৰা নাই বা কোনোবাই দায়িত্ব ল'ব বিচৰা নাই, সেই তেনেকৈ আমি চবৰে লগত কথা পাতি পেলাই আমি এবাৰ এটা ৰিভাইজ হিচাপে আমাৰ কমিটিবোৰ আমি পূৰ্ণাংগভাৱে আকৌ বনাবলৈ কাৰণে আমাৰ এই কাৰ্য হেৰিটো হৈছে। আমাৰ উদ্দেশ্য হৈছে যে ২০২৬ চনত কাছাৰ জিলাৰ পৰা ৭টা সমষ্টিৰ ভিতৰত 5টা সমষ্টি আমি টাৰ্গেট কৰিছোঁ। আৰু যোনটো হিচাপে কৰ্মীৰ মই উৎসাহ দেখিছোঁ, তেওঁলোকে কাম কৰিবলৈ যেনেকৈ ওলাই আহিছে, মোৰ বিশ্বাস যে আমি আমাৰ কাছাৰ জিলাত আমি 5টা সমষ্টিত আমি আমাৰ দখলত আনিবলৈ কাৰণে আমি সক্ষম হ'ম। আগন্তুক দিনত আমাৰ দলীয় কামবোৰ কৰিবলৈ কাৰণে আৰু ৰাইজৰ কাৰণে মাত মাতিবলৈ কাৰণে আমি সদায় ৰাইজৰ লগত আছোঁ আৰু আপোনালোকৰ সহযোগ বিচাৰিছোঁ। আমাৰ ষ্ট্ৰিক্ট ইনষ্ট্ৰাকশ্যন আছে। আমি এটাই কথা কৈছোঁ যে প্ৰত্যেকটা সমষ্টিত আমাৰ আজি মিনিমাম 4-5টাকৈ কেণ্ডিডেট আছে। কিন্তু আমাৰ কথাটো হৈছে যে প্ৰথমতে আমি দলটো শক্তিশালী কৰিব লাগিব। তাৰপিছত যোনেই প্ৰতিনিধিত্ব পায় তেওঁক যাতে আমি জিকাই আনিব পাৰিম, সেই পৰ্যায়েৰে আমি কামবোৰ কৰিম। আৰু এটা বস্তু আপোনালোকক কৈছোঁ যে আমাৰ গ্ৰাছ ৰুটত আমাৰ অৰ্গেনাইজেশ্যনবোৰ শক্তিশালী হৈছে। আমি প্ৰত্যেকটা বুথত আমাৰ মানুহ আছে, কাম কৰি আছে, আৰু সাধাৰণ ৰাইজৰ লগত আমাৰ কংগ্ৰেছৰ কৰ্মীসকলে যোগাযোগ কৰি আছে। আপোনালোকে পৰিৱেশ পৰিস্থিতিবোৰ নিজে দেখিছে। আজি যোনবোৰ প্ৰতিশ্ৰুতি বিজেপিয়ে দিছিলে, আজি সেইবোৰ প্ৰতিশ্ৰুতি কোনো এটা তেওঁলোকে পালন কৰিব পৰা নাই। অকল নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে আজি তেওঁলোকৰ যোনবোৰ নেতৃত্ব লৈ আছে তেওঁলোকে কাম কৰি আছে, ৰাইজৰ স্বাৰ্থত তেওঁলোকে একো কাম কৰা নাই। আজি বিজেপিয়ে গোটেই ডেম'ক্ৰেটিক ছিষ্টেমটোক তেওঁলোকে খতম কৰি দিছে। তেওঁলোকে জানে যে তেওঁলোকে কাম কৰা নাই, আৰু সেইটো কাৰণে আজি আমাৰ মানুহবোৰক তেওঁলোকে ভয় ভাবুকি দি আপোনাৰ পইচা পাতি দেখাই ভয় খুৱাই পেলাই মানুহবোৰক লৈ গৈছে। কিন্তু মই আপোনালোকক এটা কথা কৈছোঁ যে আজি যোনবোৰ মানুহক তেওঁলোকে লৈ গৈছে বা যোনবোৰ আমাৰ কৰ্মী বা আমাৰ যোনবোৰ প্ৰতিনিধি জিকি আহিছে, আজি তেওঁলোকৰ মানে এনেকৈ এটা অৱস্থা কৰিছে যোনটোত আমিও গম পাইছোঁ। কিন্তু আপোনালোকক মই এটা কথা কৈছোঁ, ব্যক্তিগত হিচাপে সবেই এই বস্তুবোৰ ৰাইজে দেখিছে, আৰু ২৬ত তাৰে ভাল প্ৰতি উত্তৰ এটা ৰাইজে দিব।